আছে। মই বৰ্তমান উপস্থিত আছোঁ ডুমডুমা ৰাজচক্ৰৰ অন্তৰ্গত ছয়খোৱাৰ যি কপাহতলী গাঁও, সেই কপাহতলী গাঁৱৰ মূল পথটিত মই উপস্থিত আছোঁ। আপোনালোকে দেখা পাইছে যে ND24 দৰ্শকসকলক মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু মোৰ লগত সতীৰ্থ দেৱজিত আছে। দেৱজিতে এয়া দেখুৱাইছে এই গোটেই পথছোৱা পানীৰে উপচি পৰাৰ লগতে মানুহৰ ঘৰ দুৱাৰ সকলোতে কেৱল পানী 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 আৰু খেতিপথাৰসমূহতো পানী ভৰি পৰিছে। আৰু এই দুৰ্দশা কেৱল কপাহতলী বুলিয়ে নহয়, মই উল্লেখ কৰিব বিচাৰিছোঁ এই ছয়খোৱা অঞ্চলৰ যি ৰক্ষা কৱচ 1998 চনৰ পৰা তেওঁলোকে গৰাখহনীয়া সমস্যাত ভুগি আহিছে আৰু যি তেওঁলোকৰ ৰক্ষা কৱচ হাতীঘুলি মথাউৰি, সেই হাতীঘুলি মথাউৰিটো বৰ্তমান আমি পূৰ্বতেও প্ৰতিবেদন প্ৰকাশ কৰি আহিছোঁ যে হাতীঘুলি মথাউৰি সংকটত আছে। কিন্তু নেৰানেপেৰা বৰষুণৰ ফলতেই এই দুৰৱস্থা। মই পুনৰ দেৱজিতক অনুৰোধ জনাইছোঁ, এইসমূহ হৈছে এয়া বাসগৃহ সম্পূৰ্ণ পানীৰ তলত আৰু ৰাইজ এতিয়া শংকিত হৈ বহুতেই টালি টোপোলালৈ আশ্ৰয় শিবিৰলৈ পোনাইছে আৰু বহুতেই তেওঁলোকৰ যিসমূহ পশুধন জীৱ জন্তু ঘৰচীয়া জীৱ জন্তু আছে সেইসমূহ ৰাস্তাৰ কাষতে এনেদৰে সুৰক্ষিত ঠাইত ৰাখিবলগীয়া হৈছে। মোৰ সৈতে গাঁওবাসী উপস্থিত আছে। দাদা, কি ক'ব আপোনালোকৰ হয়তো এই আহাৰমহীয়া বানৰ প্ৰভাৱ আজিৰ কথা নহয়, হয়তো প্ৰতি বছৰে আপোনালোকে ভুক্তভোগী হৈ আছোঁ আমি। এতিয়া এই বানপানী আহিলে বা ধৰক বানপানী নহ'লেও পানী অকণমান সমস্যা যদি বাঢ়ি আহে তেতিয়া আমাৰ এই সমস্যা আছে, সমস্যাবোৰ থাকি যায়। এইটো আমাৰ মানে আজি কি ক'ম আৰু এইটো সদায় দিনৰ কাৰণে হয় আৰু এইটো। আৰু এতিয়া কিমানখিনি ঠাইত আপোনালোকৰ এই গাঁওখনত পানীয়ে প্ৰভাৱ পেলাইছে, পানী সোমাইছে? আমাৰ ইয়াত এতিয়া বৰ্তমান নাই কমেও 2000 মানুহ পানীৰ তলত আছে। গোটেই ঘৰ দুৱাৰ লৈ 2000 মান মানুহ হ'ব। আৰু দেখা পাইছোঁ আজি আহি আৰু এয়া আপোনালোকে ৰাস্তাতে গৰু ছাগলী বান্ধিবলগীয়া হৈছে। এই ৰাস্তাতে এতিয়া উপায় নাই, গোহালি চোহালি চব বুৰি থাকিলে, বুৰি যোৱাৰ কাৰণে আৰু গৰুখিনি বামত আনিবলগীয়া হৈছে আৰু এতিয়া লোকসকল আশ্ৰয় শিবিৰলৈ পোনাইছে নেকি? এই তল ছাইডৰ নামনি ছাইডৰ মানুহখিনি গ'ল বাৰু। আমিও এতিয়া টালি টোপোলা বান্ধি সাজুৱে হৈ আছোঁ। কি হয় কোনো ভৰসা নাই। নিশ্চয়কৈ আমাৰ লগত নৱপ্ৰজন্মৰ যুৱকসকলো আছে, তেওঁলোকো শংকিত হৈ আছে। কি ক'বা, এনেকুৱা ধৰণৰ এটা সমস্যা স্থায়ী সমাধান আজি কোপতি নোলাব নেকি এই গাঁওখনৰ বা এই পশ্চিম ছয়খোৱা অঞ্চলৰ? চৰকাৰৰ পৰা এইটো আমি আশা কৰি আছোঁ যে কিবা এটা আমাৰ কাৰণে উপায় কৰক। আৰু আমাৰ ইয়াৰ কাৰেণ্টটো কৰ্তন কৰি থৈছে, সেইবাবে লাইটৰ কিবা ব্যৱস্থা, চলাৰ লাইটৰ কিবা ব্যৱস্থা বা কিবা লাইটৰ কিবা ব্যৱস্থা কৰি দিয়াৰ বাবে বা মোবাইল চাৰ্জৰ কৰি দিয়াৰ বাবে কিবা এটা উপায় কৰি দিয়াৰ কাৰণে চৰকাৰক আবেদন কৰিছোঁ। আৰু তেওঁলোকক আবেদন জনোৱাৰ পাছত কি কয়? বছৰি আপোনালোকৰ এই সমস্যা হয়? এই সমস্যাটো বহু বছৰ ধৰি একেই হৈ আছে। এই বানৰ সমস্যাটো আমাৰ কাৰণে এতিয়া আমাৰ এই বানপানীটো সদায় দিনৰ কাৰণে হৈ পৰিছে। সদায় দিন অলপ বৰষুণৰ হ'লেই মানে বানপানী আহি যায় আমাৰ ইয়াত, একো উপায় নাই। এতিয়া কিমানমান লোকে আশ্ৰয় শিবিৰলৈ গৈছে এই দিনকেইটাত? আমাৰ ইয়াৰ পৰা তল ছাইডৰ নাওকাটা আৰু কপাহতলীৰ তল ছাইডৰ গোটেইবোৰ মানুহে গৈছে। আমিও সাজু হৈ আছোঁ। ৰাতিটো টোপনি নাই, কেতিয়াবা পানী বেছি হৈ আহিব, কেতিয়াবা আমি ওলাই যাব লাগিব। আৰু এইটো ছাইডৰ আমাৰ সকলোৰে নিজৰ নাও নাই, কি কৰিম সেইটোও উপায় নাই। তাৰ কাৰণে চৰকাৰক কিবা এটা। আৰু বিশেষকৈ এতিয়া বানপানী হোৱাৰ ফলত আপোনালোকে খাদ্য সমস্যা বা পানীৰ সমস্যাত ভুগিছে নেকি? হৈছে খাদ্যবোৰ, কিছুমান ধান আমাৰ হেৰি কৰাৰ কাৰণে পানীত সোমাই গৈছে, ধান কুটাব পৰা নাই, বহু সমস্যা হৈ পৰিছে। এতিয়া পানীসমূহ দূষিত হৈ পৰিছে। হয়, নিশ্চয়কৈ এয়া কেৱল কপাহতলী গাঁৱৰ দৃশ্যই নহয়, আমি ND24 হৈ সমগ্ৰ ৰাজ্যৰ যি বানৰ প্ৰভাৱ সেয়া দেখুৱাই থাকিবৰ কাৰণে চেষ্টা কৰিছোঁ ধাৰাবাহিকভাৱে। আৰু এয়া ডুমডুমা ৰাজচক্ৰৰ অন্তৰ্গত কপাহতলী গাঁৱৰ ছয়খোৱাৰ কপাহতলী গাঁৱৰ দৃশ্য। আৰু এইফালে চাৰিওফালে আমি এটা দৃশ্য আপোনালোকক ইতিমধ্যে দেখুৱালোঁ, যদিও এইফালেও আপোনালোকে যদি মন কৰে মই দেৱজিতক আগবাঢ়ি আহিবৰ কাৰণে অনুৰোধ জনাইছোঁ। এইখিনিৰ পৰা দেখা গৈছে যে বাসগৃহসমূহ যিসমূহ শাৰী শাৰীকৈ ইয়াত বাসগৃহ আছে, সেই বাসগৃহসমূহৰ চোতাললৈকে একঁকাল পানী আৰু কিছু সংখ্যক লোকৰ ঘৰৰ ভিতৰতো পানী সোমাইছে। আৰু তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকৰ পশুধনৰ পৰা ইত্যাদি কৰি তেওঁলোকৰ নিজৰ বাবে যিসমূহ খাদ্য বা বিশুদ্ধ পানী সেই অভাৱত ভুগিছে। আৰু প্ৰাকৃতিক অনুকূল বতৰ যিহেতু অনুকূল নহয়, প্ৰতিকূল বতৰ হেতু ইয়াত বিদ্যুৎ যোগানো ব্যাহত হৈ আছে। আৰু সেই হেতুকে তেওঁলোকে অনুৰোধ কৰিছে যাতে জনপ্ৰতিনিধিৰ তৰফৰ পৰা বা চৰকাৰৰ ফালৰ পৰা যদি চলাৰ লাইটৰ কিছু সুবিধা কৰি দিব পাৰে, সেইবাবে তেওঁলোকে অনুৰোধ জনাইছে। ইয়াৰ উপৰি আশ্ৰয় শিবিৰত বহু লোক গ'ল আৰু বহু লোক কিন্তু এতিয়াও যাবৰ বাবে সাজু হৈ আছে। আৰু এইসমূহ দৃশ্য আমি
শদিয়া বিধানসভা সমষ্টিৰ এই ছয়খোৱাৰ কপাহতলী অঞ্চলৰ পৰা দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ যে এয়া আজিৰ মাত্ৰ এক সমস্যা নহয়, বছৰি বছৰি এই সমস্যাত ৰাইজ ভুগি আহিছে আৰু এনেকুৱা ধৰণৰ সমস্যাসমূহৰ স্থায়ী সমাধানৰ কাৰণে কিন্তু চৰকাৰ বা জনপ্ৰতিনিধিগৰাকীয়ে চিন্তা কৰা উচিত। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।